ৰাস্তাৰ চুকে কোণে ব্যাপক তৎপৰতাৰে চলাইছে বিপিএফ দলে। মদৈবাৰী সমষ্টিৰ অন্তৰ্গত কলাইগাঁৱৰ বেলতলিত বিপিএফৰ ৰাজহুৱা সভা। হিন্দীভাষী ৰাইজে ত্যাগ কৰিছে বিজেপি দল। বিজেপি দলে 5 বছৰে যি কৰিলে তাৰ ক্ষমা নকৰে হিন্দীভাষী ৰাইজে। সৰ্বপ্ৰথমে মই আপোনালোকক আমাৰ হিন্দীভাষী কমিউনিটি সেল বিপিএফৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ তথা নমস্কাৰ জনাইছোঁ যে আপোনালোকে আজি আমাৰ মাজত আহি আমাৰ জনগোষ্ঠীটোৰ যি অভাৱ অভিযোগ বা যিখিনি আমাৰ প্ৰাপ্য ক্ষেত্ৰত আমি যি আজি ইয়াতে আলোচনা কৰিলোঁ সেইটোক আপোনালোকৰ জৰিয়তে অসমৰ বিভিন্ন চুকে কোণে মানে আপোনালোকৰ জৰিয়তে লৈ যাব বুলি আশা ৰাখি মই ধন্যবাদ দিছোঁ। আজি দেশ সকলো জাতি জনগোষ্ঠীৰ মাজতে বিটিচিৰ যি এটা অন্যতম জনগোষ্ঠী আমাৰ হিন্দীভাষী, আমি অতিকে দুৰ্ভাগ্য বুলি ক'ব লাগিব যে বিটিচিৰ যিটো মনোনীত প্ৰাৰ্থী দিয়াৰ যিটো এটা নিয়ম আছে, প্ৰতি বছৰে পূৰ্বৰ চৰকাৰে আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা এজন মনোনীত প্ৰাৰ্থী দি আহিছিল, কিন্তু এইবাৰ বিজেপি আৰু ইউপিপিএল চৰকাৰে সম্প্ৰদায় হিচাপে নিদি জাতিৰ মাজতে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিক লৈ পিনে যি মনোনীত প্ৰাৰ্থী বিতৰণ কৰিলে আৰু আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা যি এই প্ৰাৰ্থীক বঞ্চিত কৰি থ'লে, তাৰ কাৰণে আমি আজি 5 বছৰ আমাৰ জনগোষ্ঠীটোক তেওঁলোকে কোনো ধৰণৰ উন্নতি কৰিবৰ কাৰণে সুবিধা নিদিলে। এইটো অতিকে আমি দুৰ্ভাগ্য আৰু ইয়াক আমি তেওঁলোকে যিটো কৰিলে সেইটোৰ ক্ষেত্ৰত আমি আমাৰ হিন্দীভাষী ফালৰ পৰা তেওঁলোকক ভৰ্ৎসনা দিছোঁ যে তেওঁলোকে যিটো কৰি গ'ল এই জনগোষ্ঠীটোৱে তেওঁলোকক কেতিয়াও এইটোৰ ক্ষেত্ৰত ক্ষমা নিদিব। মই আজি আপোনালোকৰ জৰিয়তে এইটো প্ৰত্যাহ্বান দিছোঁ বৰ্তমানৰ যি CM প্ৰমোদ বড়ো ডাঙৰীয়া লগতে বিজেপি চৰকাৰক যে 5 বছৰত আপোনালোকে কিবা এটা কাম কৰা হিন্দীভাষী জনগোষ্ঠীৰ কাৰণে কিবা এটা কাম কৰি দিছে, সেইটো আপোনালোকৰ জৰিয়তে মই তেখেতক প্ৰত্যাহ্বান দিছোঁ যে জনাবৰ কাৰণে মই তেখেতক আহ্বান কৰিছোঁ। এইবাৰ আমি মুকলিকৈ BTC বাচাও অভিযানত ওলাই আহিছোঁ। BTCৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমি হিন্দীভাষীসকলেও নিজৰ দায়িত্ব লৈ পিনে BTC 2003 10 ফেব্ৰুৱাৰীত চুক্তি হৈ আমাৰ এই BTC অঞ্চলক যেনেকৈ উন্নয়ন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব বন্ধুত্ব আৰু উন্নয়নক লৈ পিনে কাম কৰি গৈছিল। BTCৰ জন্মদাতা হাগ্ৰামা মহিলাৰীৰ লগত আমি আছোঁ আৰু আমি আশাবাদী যে অহা 26 ছেপ্টেম্বৰৰ দিনাখন আমাৰ যিটো লক্ষ্য সেই লক্ষ্যত আমাৰ BTCবাসী সকলো জাতি জনগোষ্ঠীৰ মানুহে সেই দিনাই তেখেতক চিফ ঘোষণা কৰি পিনে তেখেতক পুনৰবাৰ BTCৰ চিফ বনাবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু এইটো আগবাঢ়ি পিনে আমি তেখেতক সেই চিটত বহোৱাৰ কাৰণে আমি প্ৰতিপন্ন লৈ লৈছোঁ। আজি আপুনি মদৈবাৰী পৰিষদৰ সমষ্টিত আহিছে, ইয়াত আপুনি কিমান উন্নয়ন হ'ল? ইয়াতে যোৱা বছৰত বিজেপিৰ প্ৰাৰ্থী আছিল, কিমান উন্নয়ন কৰিছে বুলি আপুনি? অতিকে দুৰ্ভাগ্য যে মদৈবাৰীত এজন EM দিগন্ত বৰুৱা ডাঙৰীয়া তেখেতে 5 বছৰ কাৰ্যকালত যিটো কৰিব লগা দায়িত্বত গৈ পিনে জনপ্ৰতিনিধি হৈছিল, আজি আমি মদৈবাৰী সমষ্টিত ঘূৰি পিনে বিভিন্ন জাতি জনগোষ্ঠীৰ কথা ক'বলৈ আমি নাযাওঁ, কিন্তু আজি আমি অতিকৈ দুৰ্ভাগ্য আৰু লজ্জিত যে যি জনগোষ্ঠীক ভোটেৰে তেওঁ জনপ্ৰতিনিধি হৈছিল, তেওঁ সেই জনগোষ্ঠীৰ প্ৰতি যিটো বিশ্বাসঘাত কৰিলে, মদৈবাৰী হিন্দীভাষী সমাজে তেখেতক অহা 22 ছেপ্টেম্বৰৰ দিনাখন তেখেতক সেই প্ৰতিশোধ ল'বলৈ সাজু হৈ আছে। আজি আমি এই সভাৰ জৰিয়তে আজি গম পালোঁ যে হিন্দীভাষী ৰাইজক যেনেকৈ তেওঁ প্ৰতাৰণা কৰি থ'লে, আজি 5 বছৰ তেওঁলোকৰ কোনো ধৰণৰ খোজ খবৰ, কোনো ধৰণৰ কাম বন কি উন্নয়ন আৰু সেই সম্প্ৰদায়ৰ মানুহবিলাক কেনেকৈ আছে কোনো ধৰণৰ তেখেতে খোজ নোলোৱাটো আজি আমাৰ সভাৰ আগত কেইজনমান দালাল মানুহক পঠাই পিনে ইয়াত সভাত অহা মানুহক বাধা দিছে। তো আমি আপোনালোকৰ জৰিয়তে তেওঁক ভৰ্ৎসনা কৰিছোঁ যে গণতন্ত্ৰত যিকোনো ৰাইজৰ যিকোনো ৰাজনীতি দলত ৰাইজৰ মাজত যোৱাৰ আৰু কথা ৰখাৰ এটা অধিকাৰ আছে। সেই অধিকাৰৰ পৰাও তেওঁ আজি বঞ্চিত কৰিব বিচৰাটোক আমি অতিকৈ তেখেতৰ কাৰ্যটোক আমি গৰিহণা দিছোঁ।
কলাইগাঁৱৰ পৰা ৰাকেশ দেৱনাথৰ ৰিপৰ্ট গ্ল'বেল এনি 24x7